So hey guys, কি খবৰ আপোনালোকৰ? আশা কৰো ভালে আছে। আজি ওয়েস্ট বেংগলত ডে 3 হয়। আজি মানে গাঁৱলীয়া এটা ফিল পাব আৰু কি হয় কি নহয় চাই থাকক আগলে গম পাব। এটো ৰঞ্জন দাইবৰ চালিয়া লুকত আহি গল সানগ্লাস পিন্ধিব এতিয়া। অনুপ দাই কি খাতি কানি মাটি সহায় আছে? নহৰ লগাবলৈ এফালে মানুহে মাটি সহায় আছে। ৰঞ্জন দাই কিবা কিনিব লৈছে অনুপ দাইৰ ৰিলেটিভ ঘৰলে। এখন এখন স্কুল হয় এলপি স্কুল হা। মই বন্ধ হৈ পৰি থকা বুলি এটা হুদি গম পালো চলি আছে এখন বহুত পুৰণা হয় আচলতে। মিঠাই ললে তো কথা সেইটোৱে আমি বহুত দূৰ কবালে নাযাওঁ আজি ওচৰৰ জেগা কবালৈকে যাম বাট চাই আপোনালোকে আমনি নাপায় বাৰু চক জাল দেখি গম পাইছে আৰু আমি কলে গৈ আছো লাভ গাছ উঠবে জাতি লাভ কিন খা গयो জলদি ऊपर नेट पे आप সব 20 লিটাৰ পানী এটা সিলিন্ডাৰ আইফালে খাবলৈ যোগাৰ হ'ব আমি আমাৰ মেইন জেগাটো পাই গলো আৰু মাছ ধৰি মেলি খানা খোৱা হ'ব অলপকে দেখাইছিলো কেটামান বস্তু জীৱনত কেতিয়া আগতে ভবা নাছিলো যে ওয়েস্ট বেংগলত গৈ এদিন মাছ ধৰা হ'ব আৰু মাছ ধৰি মেলি তাতে খোৱা হ'ব কেতিয়া কি হৈ যায় কোনো ক'বই নোৱাৰে ভাল লাগিছে বস্তুবিলাক সাডেনলি হৈ আছে ওয়েস্ট বেংগল অহাৰ পৰা মানে ওয়েস্ট বেংগল অহা প্লেনটোৱে সাডেনলি হৈছিলে মই প্ৰথমটো ভিডিঅ'ত জনাইছিলো এনো ৰঞ্জন দা 100 কেজি ওজনৰ সিলিন্ডাৰটো দাঙি গৈ আছে বহুত কষ্ট হৈছে তেওঁ মাছটো ধৰাত মই ইমান এক্সপাৰ্ট নহয় বাৰু আৰু মই ভিডিঅ' চিডিঅ' কৰিব লাগিব ন হাত চাত বুকা চকা লাগিলে দিগদাৰ হ'ব মোবাইলটোতে লাগিব মই কি কৰো নকৰো চাওঁ বাৰু কিন্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু খেতি দেখি মানে পাগল হৈ গৈছো মই ইয়াতে হাবা এইয়া পটল খেতি মানে এটা বস্তু মন কৰিছো ইয়াত মানে মাটিবিলাক খালী পৰি নাথাকে মানুহে কাম কৰে এলেহুৱা নহয় মানে কামৰ প্ৰতি জোশটো আছে চবৰে বেছিভাগ কৰে গোটেইখিনিয়ে বুলি ক'লেও বেয়া নহয় কলৰ দাম এটা মই কৈ দিছো পাইকাৰী ৰেট গোটেই থোকাটো এইটো 30 টকা খেতিৰ প্ৰতিয়ে হওক পশুপালনৰ প্ৰতিয়ে হওক বা কামৰ প্ৰতিয়ে হওক কি জোশ বে মানুহবিলাকৰ লাগি থাকে হাতে কামে পুৰা এই উঠনি যে জাল লৈছিলে হাতত দাদাজন দেখুৱাইছিলো তেওঁৰে ভনী জুৱাইকৰ হয়তো তেওঁ এনেকুৱা ডাঙৰ এনেকুৱা ফিচাৰী বা পুখুৰীয়ে কওক আৰু মাছ ধৰা এনেকুৱা মাছ পোহা বহুত আছে বোলে আকৌ এবাৰ দেখাই দিছো ভালকে পুখুৰীটো চাওক এয়া এইটো পাৰ সেইফালে আছে যেহেতু অকল এটাই নহয় বহুত আছে আগত আছে কোনোবা এটা পুখুৰীত তাত ধৰিব এইখিনি আমাৰ বস্তুখিনি ভিডিঅ' এতিয়া য'ত মাছটো ধৰিছে তালৈ গৈছো ৰ'ব এই তাত মাছ ধৰি থকা হৈছে জাল পেলালে এই শালা রাখবো কি নাম দাদা ফুলি মাছ এটা কাৱৈ লাগে নহয় চাইনা কই মাছৰ নামবিলাক সব জায়গাত হয়তো বেলেগ বেলেগ হ'ব পাৰে এইটো চাইনা কাৱৈ চাওক ইমান মস্ত ডাঙৰ এইটো বগলীয়ে বোলে ফুল বগাও নহয় চক বেলেগ কালাৰো আছে অলপ কলা টাইপৰো আছে এনে উৰি গৈছে চক মাছ ধৰাৰ ইমানে জেগা আছে আকৌ আগৰে দখত যোৱা হৈছে অপচনছ বহুত আছে ন আমাৰ লগত মানুহ ধেৰ হৈ গ'লতিয়ালৈকে টোটেল 600 বিঘা মান ইয়াত হেৰিয়া আছে ফিচাৰী আছে এইটো সন্মুখত এটা ফিচাৰী আছে এইটোৱে আপোনাৰ 80 বিঘা মান হয় অনলি এইটো একেজন মালিকৰে ইমানখিনি ফিচাৰী আৰু তেওঁৰ বহুত কিবা কিবি খেতি বাৰী আছে ভাল মানে ধনী মানুহ মানে আৰু কি বালে এটা কি লাগে কোনটো এইটো ৰৌ সৰু ৰৌ এটা সৰু ৰৌ ন এতিয়া পোনাটো কয় এইটো এৰি দিয়া হ'ব ন আমি এতিয়া ইয়াত মজাকে হাৱা খাই বহি আছো ঠাণ্ডা হাৱা খাই কি মজা বতাহ মাৰিছে এই আচ্ছা জাল টানি আছে তেওঁলোকে তাত অনুদা হাম্বা থুম্বা ৰাম্বা মানে কি ন অলপ ভুল হৈছে গোৱা গতিকে তেওঁক মই ভিডিঅ'ত দেখাই দিছো মানে কিনো এতিয়া মোৰ মিনিংটো লাগে সুধি দিবা দেই এইফালে চাওক দুইফালৰ পৰা জাল টানিছে এইফালে ধৰিছে এবাৰ আৰু এইফালে দুইফালে আমি বহি মজা লৈ থাকিলে নহ'ব এটলিষ্ট ওচৰত গৈ অলপ চাই দিলে ভাল আৰু তেওঁলোকে ধৰি আছে আমি আকৌ খাবলৈ ৰখি থকা নিচিনা হৈছে এই য়েল্ল' কালাৰ পিন্ধি আছে এইজনে হয় ফিচাৰী মালিকজন বহুত বেছিয়ে মাছ বহুত মাছ যিমান মাছ উঠিছিলে জালখনত গোটেইখিনি লোৱা হোৱা নাই অলপ লোৱা হোৱা হ'ল তাৰপিছত বাকীবিলাক এৰি দিয়া হ'ল এইখিনি খোৱা হ'ব যিমানখিনি থোৱা হৈছে ইয়াত এইফালে চব ইমানখিনি খোৱা হ'ব 5 কেজি 5.5 কেজি চাম দেখিছা মাছ কাটি থকা হৈছে এইফালে মাছ বনাই থকা হৈছে আমি ভাত নাখাওঁ অকল মাছে খাম মাছ খাই পেট ভৰাম পুৰা একদম ফ্ৰেছ মাছ উঠাই মেলি ডাইৰেক্ট বনোৱা হৈছে অলপ আগত খালো টেষ্ট কৰিলো মজা লাগিলে এই ডাঙৰ মাছটো দেখিছেনে নামটো হ'ল নাইলন টিকা ন পুৰা মাছ খাই আমনি লাগি গৈছে মাছেই মাছ
বহুত টেষ্টি আছে কি মজা লাগিলে খাই মাছ ইমানে খালো পেট ভৰি গ'ল আৰু দাদা কিজনে আমাৰ কাৰণে ৰঞ্জন দা আৰু মোৰ কাৰণে আচলতে অনুপ দাৰ সেই ৰিলেটিভ যিজন দাদা তেওঁ কিনি কৰিছে বহুত ভাল লাগিলে ইয়াৰ এইটো ভিডিঅ'ৰ ফালৰ পৰা থেংক ইউ ভিডিঅ' চাই নাজানো কিন্তু থেংক ইউ দি দিছো আমাৰ কাৰণে ইমানখিনি কৰিলে আচলতে মই আচলতে লাইফত ইমান মাছ খাই নাই পোৱা একেবাৰতে ভাত নাখায়ো মাছ ইমানেই খালো পেট ভৰিলে ডিঙগুৰি পোৱা নিচিনা লাগিছে আৰু এই পইচা লৈ বজাৰৰ পৰা কিনি আনি মাছ কিনি আনি খুৱাবলৈ বহুত সহজ কিন্তু ইমান কষ্টৰে ধৰি ইমান পৰা মানুহ মিলি বনাই মেলি খোৱাটো ইয়াতে আচলতে সেইটো প্ৰশংসনীয় ভাল লাগিলে আকৌ থেংক ইউ এতিয়া আমি নাৱত উঠিম মানে ফিচাৰীৰ ওপৰত নাৱে যাম ৰাস্তালৈ কি হয় চাওঁ ৰ'ব কেনেকুৱা টাইপৰ নাও নাজানো ক'ত বা উঠিবগে লাগে বা ক'লে লৈ গৈ আছে ফিচাৰী মালিক দাদাজনে আমাক লৈ গৈ আছে এইখনে ন এইখনতে যাম আমি এইখন উঠি লওঁ 12জন যাব পাৰি ইয়াত 12জন বাপৰে বাপ এইফালে চাওক এইকেইডাল ৰছীকেইডাল দেখিছে নহয় এই ৰছীকেইডালৰ সহায়তে আমি ধৰি গৈ আছো এই দাদাই টানি লৈ গৈ আছে নাওডাল বেলেগ একো মানে বঠা চঠা নালাগে আৰু ৰছীত ধৰি গৈ থাকিলে হৈ গ'ল আৰু এই ৰছীকেইডাল চৰাই চিৰিকটিয়ে যাতে ইয়াত আহি কিনে মানে মাছ চাছ নাখায় সেইটো কাৰণেও ইয়াত লগোৱা হয় এই ৰছীকেইডাল এইবিলাক ৰঞ্জন দা কেনেকুৱা অনুভৱ ভাল লাগিছে না ইঞ্জিন বিহীন আৰু বঠা বিহীন নৌকা লাইফত আপোনালোকে দেখি পাইছে নাই মই নিজে লাইফত প্ৰথম দেখিছো ইঞ্জিনো নাই বঠাও নাই এইবাৰ চাওক উঠি লৈছো মই এবাৰ উঠি কিনে আপোনালোকক চিনটো দেখুৱাই দিছো এওঁ আমাক আজি মাছ ধৰি খোৱালে ফিচাৰী মালিক দাদাজনে নাওটো এতিয়া উঠাই লৈ গৈছে চলাই বহুতখিনি কৰিলে আচলতে আমাৰ কাৰণে বঠাখন মানে নাওখন পাবলৈ হ'লি বেয়াই লাগিছে আচলতে বহুত ভাল লাগিলে জীৱনত প্ৰথম পোৱা অভিজ্ঞতা নামিবলৈ মনে যোৱা নাছিলে কিন্তু শেষে হ'বলৈ হ'ল উপায় নাই এতিয়া নামি দিওঁ আৰু আল্টিমেট লাগিলে দেই এইটো মানুহ থাকিবৰ কাৰণে বনাই থোৱা হৈছে ইয়াত ফেচু চৰাই বুলি কৈছে নামটো ভয়ে নাখায় বাবা সো গাইজ আজিলে ইমানে ভিডিঅ'টো শেষ কৰো আৰু কেনেকুৱা কি পালে নাজানো ভাল পালে বেয়া পালে যি পালে তলত কমেন্ট কৰি জনাই দিব আৰু নেক্সট ব্লগত লগ পাই আছো আজি ডে 3 টো কমপ্লিট হ'ল ৱেষ্ট বেংগলত